আজি আমি ইয়াতে 13টা মডেল অংগনবাড়ী চেণ্টাৰ আমাৰ MP ছাৰৰ হতুৱাই আমি উদ্বোধন কৰিলোঁ। ইয়াৰে 13টাৰ ভিতৰত 10টা আছিল RIFDF2 আৰু 3টা HUBC। গতিকে এই 13টাৰ সৈতে কেইমাহমান পূৰ্বে আমি 21টা নিদাৰ একেলগে উদ্বোধন কৰিছিলোঁ। এই 13টাৰ সৈতে এতিয়ালৈকে 45 অংগনবাড়ী চেণ্টাৰ উদ্বোধনী কাম শেষ হ'ল বিহালী সমষ্টিত। আৰু বিহালী সমষ্টিত আৰু 46টা অংগনবাড়ী চেণ্টাৰৰ কাম অলৰেডি চলি আছে। 6 মাহৰ ভিতৰত সেইখিনিও শেষ হ'ব বুলি আমি আশা। প্ৰতিটো অংগনবাড়ী চেণ্টাৰৰ 25 লাখকৈ টকা তাৰমানে চেংচন আছে। ইয়াৰে তাৰমানে 24 লাখ 24.5 লাখ টকা মানে কি যোন মানুহ পৰে তেওঁ পায় HCCR মানে, আৰু 50,000 টকা তাৰমানে ফাৰ্নিচাৰ বাবদ ডাইৰেক্টৰ অফিচতে আছে, আৰু সেইখিনি ফাৰ্নিচাৰটো তেওঁলোকে তাৰ ছাপ্লাই। আমাৰ বিহালী সমষ্টিত আজি 13টা মডেল অংগনবাড়ী কেন্দ্ৰ আজি আমি শুভ উদ্বোধন কৰিলোঁ। এতিয়ালৈকে আমাৰ সমষ্টিত 45টা অংগনবাড়ী কেন্দ্ৰ সম্পূৰ্ণ হ'ল আৰু 46টা অংগনবাড়ী কেন্দ্ৰ আপোনাৰ নিৰ্মাণমান অৱস্থাত চলি আছে, কাম চলি আছে। মুঠতে 91টা মডেল অংগনবাড়ী চেণ্টাৰ আমি এই বছৰলৈকে আমি পাবৰ কাৰণে সক্ষম হ'লোঁ। আৰু মই আশা ৰাখিছোঁ চৰকাৰে হয়তো আৰু 5 বছৰৰ ভিতৰত যিমান অংগনবাড়ী চেণ্টাৰবিলাক গোটেইখিনি মডেল অংগনবাড়ী চেণ্টাৰলৈ ডেভেলপ কৰিব।